Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমাৰ ক্লাছ হ'ব 1.4 আমাৰ আজি ডিসকাস কৰিম। আজি আমাৰ 1 নম্বৰ লেসনৰ ক্লাছ 9 ৰ মেথছৰ 6 নম্বৰ ক্লাছ হ'ব। গতিকে আগৰ ক্লাছবোৰ যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচন লিংক আছে চাই লবা। যেহেতু তোমালোকৰ পৰীক্ষা আহি আছে আমি কিছুদিন যেহেতু আমাৰ ক্লাছ এবসেন্ট আছিল এতিয়া আমি পৰাপক্ষত ডাবল ক্লাছ দিয়াৰ ব্যৱস্থা কৰিম। গতিকে তোমালোকে যদি আজি প্ৰথম ক্লাছত আহিছা তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। বলা এতিয়া বেছি সময় নষ্ট নকৰি আমি আমাৰ ক্লাছ আৰম্ভ কৰো। আমি ক্লাছ 9 ৰ উপৰিও আমি ক্লাছ 10 ৰ তাৰ পিছত ডিএলএড বিএড পেইড এক্সাম আৰু সিটেটৰ এক্সামৰ ৰেগুলাৰ ক্লাছ দি আছো। যদি তোমাৰ ঘৰত কোনবা তেনেকুৱা ষ্টুডেন্ট আছে তুমি চেনেল লিংকটো শেয়াৰ কৰি দিব পাৰা। 100% আমি কনসেপ্ট ক্লিয়াৰ কৰি দি আছো। এমসিকিউ আৰু পিআইকিউ বিগত বৰ্ষত অহা এমসিকিউ খিনো আমি ক্লাছ 10 ৰো পেইড এক্সামৰো আৰু আমাৰ সিটেটৰ আমি ভালকে প্ৰিপাৰেচন কৰাই আছো। গতিকে তোমালোকে ইউটিউব চেনেল লিংকটো পঠাই দিব পাৰা। গতিকে বলা এতিয়া চোৱা আমি এক্সাৰসাইজ 1.4 আমি 1 নম্বৰ পৰা ষ্টাৰ্ট কৰিম। চোৱা কি কৈছে 1 নম্বৰ ক্লাসিফাই দা ফলোইং নাম্বাৰস as rational or irrational. Rational to জানাই যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰি যত q not equal 0 and pq integer মানে অখণ্ড সংখ্যা। এটি irrational জানাই যেটো p by q প্ৰকাশ কৰিব নোৱাৰি হেতু হ'ব কি আমাৰ irrational আৰু যেটো p by q প্ৰকাশ কৰিব পাৰি হেতু হ'ব rational number। তোমালোকে নিশ্চয় জানা। গতিকে এতিয়া চোৱা rational number হল যাক আমি p by q প্ৰকাশ কৰিব পাৰি। এটি 1 নম্বৰ চাবা সলিউশন 1 নম্বৰ সো কি আছে 2 - 5। সো যদি ইৰেশনাল নম্বৰৰ লগত কোনবা ৰেশনাল নম্বৰ থাকে গোটেই সেটটো কি হৈ যায় ইৰেশনাল is irrational। নেক্সট আবা 2 নম্বৰ 3 plus √3 minus √23। সো 3 plus √23 minus √23 equal 3 plus √23 minus √23 মাইনাসত আছে এটো প্লাসত আছে ক্যান্সেল 3। যেহেতু 3 টো কি হয় রেশনাল হয় ইন্টিজার হয় গতিকে 3 is এনেকৈ দিব পাৰা therefore it is rational number। rational number 3 নম্বৰ সবা 3 নম্বৰ সবা কি কৈছে 2√7 by 7√7। so 7 7 cancel 2 by 7 is কি হ'ব rational 2 by 7 rational number। নিশ্চয় বুজি পাইছা 4 নম্বৰ চোৱা যেহেতু 1 by √2 আছে 1 by কি আছে √2 আছে √2 যেহেতু irrational গতিকে is irrational is এ দিব পাৰা তোমাৰ ইচ্ছা লিখাটো তোমাৰ লগত মিলি লিখিবা কনসেপ্টটো খালি বুজি লোৱা ইয়াত। সো 5 নম্বৰ কি হ'ব পাই যেহেতু আছে পাই অলওয়েজ irrational গতিকে 5 নম্বৰটো হ'ব 2 pi is irrational। নিশ্চয় বুজি পাইছা। নেক্সট হ'ব লিখি লোৱা ভিডিওটো পজ কৰি লিখি লবা। সো এতিয়া 2 নম্বৰ simplify each of the following expressions। আমি simplify কৰিব লাগে সৰু কৰিব লাগে। সো আমি সাম ফর্মুলা পড়িছে না নাই ফর্মুলা আমার a - b a + b অর্থাৎ a² - b² a + b হোল স্কয়ার a - b হোল স্কয়ার এইবোৰত পড়িছে না নাই আমি সাম। সো 3 + √3 2 + √2 পড়া নাই আমি ডাইরেক্ট ভাঙিয়ে দিম। সো 3 + 2√3 হোল 2 + 2√2 √2। সো 3 + √3 2 + √2 আমি ইয়াক কেনেকৈ কৰিম এতিয়া চোৱা আমি 3 ভাঙি দিম 3 ভাঙিলে 2 + √2 পূৰণ কৰিম প্লাস √3 ৰে 2 + √2 পূৰণ কৰিম। সো এতিয়া 3 2 যা 6 প্লাস 3 √2 প্লাস 2 √3 এতিয়া চোৱা √2 পূৰণ √3 হৈ যাব। সো 6 প্লাস 3 √2 প্লাস 2 √3 সো ৰুট দুইটা ৰুটত আছে পূৰণ হৈ যাব 2 3 গুণ 6 √6। নিশ্চয় বুজি পাইছা। আকৌ কৈ আছো চোৱা আমি যেহেতু কোনো সূত্ৰত নাপালো
গতিকে প্ৰথম ব্ৰেকেটটো ভাঙি দিছো 3 ৰে 2 প্লাস √2 সেকেন্ড ব্ৰেকেটক পূৰণ কৰিছো প্লাস √3 ৰে 2 প্লাস √2 পূৰণ কৰিছো 3 2 যা 6 3 √2 √3 2 2 √3 2 √3 প্লাস √3 into √2 6 হৈ যাব √6 plus 3 √2 plus 2 √3 plus √6 এটো যেটো প্লাস কৰিব নোৱাৰি সব বেলেগ বেলেগ সংখ্যা বেলেগ বেলেগ টাইপৰ গতিকে আমি এনেকৈ ৰাখিম নেক্সট ওয়ান 2 নম্বৰ সোৱা 2 ৰ সলিউশন সোৱা 3 plus √3 whole 3 minus √3 সোৱা এটো কোন ফৰ্মুলা পৰিছে a plus b a minus b a square minus b square পৰিছে গতিকে সোৱা a মানে 3 a square minus b মানে √3 square 3 কি স্কয়ার কৰিলে 9 √3 আৰু স্কয়ার গুছি গলে স্কয়ার আৰু ৰুট গুছি গলে 3 9 ৰ পৰা 3 গলে 6 আকৌ সোৱা a minus b whole square a plus b a minus b ফৰ্মুলাত পৰিছে a square minus b square a square মানে 3 square b square মানে √3 square মাজত মাইনাস আছে 3 কি স্কয়ার কৰিলে 9 স্কয়ার ৰুট গুছি গলে 3 9 ৰ পৰা 3 গলে 6 নেক্সট আবার 3 নম্বৰ সোৱা 3 নম্বৰ চাবা কি কৈছে আমাৰ 3 নম্বৰ আছে √5 plus √3 whole square ভালকে লিখি দি আছো √5 টো √5 plus √3 whole square so a plus b whole square a square so a plus b whole square ফর্মুলা কি আছে a square plus 2ab plus b square a square plus 2ab plus b square এতিয়া সোৱা a square √5 a মানে √5 a square square ৰুট গুছি গলে 5 থাকিব তুমি ইচ্ছা কৰিলে কাটি দেখাব পাৰা না দেখাব পাৰা 2 সো ৰুট পূৰণ হৈ যাব √5 আৰু √3 3 5 গুণ 15 √15 প্লাস স্কয়ার ৰুট গুছি যাব 3 এতিয়া 3 আৰু 5 যোগ কৰিলে কিমান 8 plus 2 √15 আকৌ সোৱা a plus b whole square a মানে √5 b মানে √3 a square √5 whole square square root cancel হলে 5 হ'ব plus 2ab plus b square মানে √3 whole square square আর root গুছি গলে কি থাকিব 3 তে 5 আৰু 3 কিমান হ'ব 8 2 √15 নেক্সট সোৱা আমি 2 ৰ 4 নম্বৰ চাম এতিয়া সোৱা 4 নম্বৰ কি আছে 4 নম্বৰ আছে সোৱা সলিউশন √5 minus √2 √5 plus √2 এতিয়া সোৱা √5 minus √2 √5 plus √2 এতিয়া সোৱা a minus b a plus b a minus b a plus b a minus b a plus b অর্থাৎ a square minus b square a square minus b square এতিয়া সোৱা a square minus b square এতিয়া a মানে হল √5 square minus b মানে হল 2 √2 হৈ গল square সোৱা square আৰু ৰুট গুছি যাব square root গুছি যাব 5 minus 2 5 ৰ পৰা 3 গলে 5 ৰ পৰা 2 গলে 3 আকৌ সোৱা তুমি এইবোৰ কাটি দেখাব পাৰা না দেখাব পাৰা তোমাৰ ইচ্ছা সোৱা a minus b a plus b a square minus b square a মানে হল √5 b মানে হল √2 স্কয়ার আর ৰুট গুছি গলে 5 থাকিব স্কয়ার আর ৰুট গুছি গলে 2 থাকিব 5 ৰ পৰা 2 গলে 3 নেক্সট ওয়ান 5 নম্বৰ চাবা 5 নম্বৰ কি কৈছে সোৱা সলিউশন 3 √5
minus 4 root 3 whole square. So a minus b whole square, a square minus 2ab plus b square. So a square, a মানে 3 root 5 square minus 2a 3 root 5 into b 4 root 3 plus b square 4 root 3 square. 3 কি স্কয়ার করলে 9 ইনটু স্কয়ার রুট গুছি গলে 5 মাইনাস সো 2 3 গুণ 6 2 3 গুণ 6 4 গুণ 24 হৈ গল তার পিছত ছ root 5 root 3 3 5 গুণ 15 24 root 5 root 15 প্লাস 4 কি স্কয়ার করলে 16 স্কয়ার রুট গুছি গলে 3 আকৌ ছ a minus b whole square, a square a মানে 3 root 5 minus 2ab b মানে হল 4 root 3 plus b square. এতিয়া 3 কি স্কয়ার করলে 9 স্কয়ার আর রুট গুছি গলে 5 minus 2 2 3 গুণ 6 4 গুণ 24 5 3 গুণ 15 24 root 15 plus 4 কি স্কয়ার করে 16 স্কয়ার রুট গুছি গলে 3 এতিয়া 9 5 গুণ 45 minus 24 root 15 plus 3 16 গুণ কিমান 3 16 গুণ 48 সোয়া 3 6 গুণ 18 8 হাতে থাকিল 1 3 গুণ 3 1 4 সোয়া 5 আৰু 8 এ 13 3 হাতত থাকিলে 1 4 আৰু 4 8 একে 9 আকৌ সোয়া 8 আৰু 5 কিমান যোগ কৰিলে হ'ব আমাৰ 13 3 হাতত থাকিল 1 4 আৰু 4 হাতৰ একে 4 আৰু 4 এ 8 হাতৰ একে 9 93 24 root 15 নিচে বুঝি পাইছা নেক্সট ওয়া লিখি লোৱা 6 নম্বৰ সবাতিৰ কি কৈছে চোৱা root 7 minus 6 root 3 minus root 7 চোৱা root 7 ক ভাঙি দিয়া root 3 হয় root 3 minus root 7 কোনো সূত্ৰত পৰা নাই এখানে আমি ভাঙি দিছো root 7 whole root 3 minus root 7 minus 6 আছে 6 দিয়া root 3 minus root 7 পূরণ কৰা সো root 3 আৰু root 7 কিমান হ'ব root 21 3 হাত গুণ 21 minus সো 7 হাত গুণ সো 49 49 minus 6 3 minus 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 plus 6 root 7 আকৌ সোয়া যেহেতু কোনো ফর্মুলা পড়া নাই root 7 প্রথম ব্র্যাকেট ভাঙি দিছো root 7 সেকেন্ড ব্র্যাকেট root 3 minus root 7 পূরণ করিছো 3 হাত গুণ 21 minus 7 হাত গুণ 49 minus 6 root 3 minus 6 root 3 প্রথম ব্র্যাকেটৰ সেকেন্ড পার্ট সেকেন্ড ব্র্যাকেটত পূরণ করিছো minus plus minus 6 root 3 minus minus plus 6 root 3 6 root 7 হৈ গল এতিয়া সোয়া 7 হাত গুণ 49 বহাইছো 3 হাত গুণ 21 6 root 3 6 root 7 এতিয়া সোয়া root 21 minus 7 হাত গুণ 49 গতিকে 49 ৰ বৰ্গমূল হল 7 minus 6 root 3 plus 6 root 7 নিশ্চয় বুঝি পাইছা এতিয়া আমি 8 নম্বৰ চাম 8 number sum. So 8 number কি কৈছে 8 number 2 plus root 6 4 plus root 6 ইয়াতো আমাৰ কি নাই কোনো ফর্মুলা পড়া নাই গতিকে আমি 2 plus root 6 4 plus root 6 2 into 4 plus root 6 প্ৰথম ব্র্যাকেট ভাঙি দিছো 2 আছে সেকেন্ড ব্র্যাকেটক পূরণ কৰিছো 4 plus root 6 plus root 6 whole into 4 plus root 6 হৈ গল এতিয়া সোয়া সেকেন্ড ব্র্যাকেটৰ 4 plus root 6 ক প্ৰথম ব্র্যাকেটৰ সেকেন্ড পার্ট root 6 plus root 6 এৰে পূৰণ কৰিছো 4 দুগুণ কিমান 8 2 root 6 plus 4 root 6 plus সোয়া 6 6 গুণ 36 root 36 আকৌ সোয়া 2 4 গুণ 8 2 root 6 plus 4 root 6 plus 6 গুণ
36 root 36 8 plus দুটা root 6 চাৰিটা root 6 ছয়টা root 6 6 root 6 plus 6 6 গুণ 36 অর্থাৎ 36 এর বর্গমূল কিমান roots কিমান 6 6 আৰু 8 কিমান 14 6 root 6 আকৌ চোৱা 4 2 গুণ 8 2 root 6 4 root 6 6 গুণ 36 এর বর্গমূল 6 root 36 এর বর্গমূল 6 দুটা root 6 চাৰিটা root 6 ছয়টা root 6 8 8 আৰু 6 14 plus 6 root 6 next one 3 number আমি চাম recall pi is defined as the ratio of the circumference say c of a circle to its diameter d that is pi equal c by d. This seems to contradict the fact that is irrational. How will you resolve these contradictions? So আমাক কৈছে pi এটা irrational number কিন্তু pi টো হয় আমাৰ জ্যামিতিক ফর্মুলা মতে c by d. তেতিয়া হলে আমি এটো কেনেকে আমি যে এটো যে বিৰোধ হৈ আছে এটা আমি কেনেকে সলভ কৰিম বস্তুটো সো आंसर আমি লিখিছো কি आंसर টো তোমাৰ মতে লিখিব পাৰা the definition of an irrational number is that it cannot be expressed as a ratio of two integers যে in irrational number বিলাক যত পাই irrational কতে ই কি কৰিব নোৱাৰি আমি ফ্ৰেকশনত লিখিব নোৱাৰি while pi equal c by d is a ratio of two length at least one of those length c or d is always an irrational number which completely resolves the contradiction. আমাৰ যেহেতু পাই টু কি আছে c by d হৈ আছে ইয়াত দুটাৰ ভিতৰত যিকোনো এটা ইৰেশনাল আছে আমি সঠিকভাৱে ক'ব নোৱাৰি সেই কাৰণে পাই টু কি হৈ আছে ইৰেশনাল যেনেকৈ চোৱা 3 by √2 গোটেইখিনি কি হৈ যাব ইৰেশনাল হৈ যাব গতিকে c বা d ৰ ভিতৰত যিকোনো এটা ইৰেশনাল হৈ আছে সেই কাৰণে আমাৰ গোটেই পাই টু কি হৈ আছে ইৰেশনাল যে এটো সঠিক হয় কিন্তু ইৰেশনাল ফৰ্মুলা মতে আমি ফ্ৰেকশনত লিখিব নোৱাৰি কিন্তু যদি ইৰেশনাল গুটত থাকে গতিকে আমি এটো ফ্ৰেকশনত লিখিব পাৰি যেনেকৈ 7 by √5 এটা তো ফ্ৰেকশন হয় কিন্তু এটো ইৰেশনাল নাম্বার হয় নেক্সট ওয়ান 4 নাম্বার represent root 9.3 on the number line আমি নাম্বার লাইনত কি কৰিব লাগে root 9.3 ৰিপ্ৰেজেন্ট কৰিব লাগে root 3 নিচিনা নহয় root 2 নিচিনা নহয় আমি এটো বেলেগ ধৰণে ৰিপ্ৰেজেন্ট কৰিব লাগিব সলিউশন আমি এতিয়া নাম্বার লাইন সো নাম্বার লাইনত আমি হাতেৰে কৰি আছো তুমি পেন্সিল কম্পাস আছে কিন্তু হাতেৰে কৰিলে আমাৰ অলপ সোনকালে হ'ব গতিকে তুমি পেন্সিল কম্পাস ব্যৱহাৰ কৰিবা সো এতিয়া মই এনেকৈ লৈছো সো draw AB equal 9.3 in a number line and extended একদম সিম্পল ভাবে মই লিখি দিম extended B to C by 1 unit BC equal 1 unit so আমাক কৈছে BC equal 1 unit এতিয়া চাবা আমি কি কৰিছো A B 9.3 লৈছো তুমি স্কেলে জুখি লবা আমি ইয়াতে জুখি লোৱা নাই জাস্ট অনুমানত লৈছো তুমি জুখি লবা তাৰ পিছত আমি B C লৈ এটো 1 cm লৈ আমি বঢ়াই দিছো হৈ গল now draw a semicircle বুজি পা অৰ্ধবৃত্ত semicircle from the point from the center likha from the center O which
is the middle point of AC with radius itu O lola O radius AO equal OC equal 9.3 so O to মই ওপৰত দি আছো নহলে 30 হৈ গৈ আছে O so plus 1 by 2 10.3 by 2 কি হ'ব radius 5.15 হৈ গল 5.15 এতিয়া চাবা আমি কি কৰিছো যে এটা সেমি সার্কেল ড্ৰ কৰিছো কৰ পৰা এনেকে আমি সিৰ পৰা a ৰেডিয়াস কি লৈছো AO OC লৈছো তুমি যিখি ৰেডিয়াস লৈ এনেকে সার্কেল কৰি দিবা এনেকে তুমি মই হাতেৰে কৰি আছো সো এতিয়া তাৰ পিছত আমি কি কৰিম draw perpendicular from the point B to the semicircle and it is intersect at the point D B কি করা পারপেন্ডিকুলার করা 90 ডিগ্রি এটো সার্কুলার ইন্টারসেক্ট কৰিছে সেমি সার্কুলার D পয়েন্ট জয়েন OD জয়েন করা OD হৈ গল এতিয়া তুমি ক্যালকুলেশন কৰিব পাৰা আৰু যদি তুমি ক্যালকুলেশন নকৰা এটা তুমি ডাইৰেক্ট কৰিব পাৰা সো এতিয়া ক্যালকুলেশন কেনেকে কৰিবা এতিয়া from triangle BOD here OD আছিল কি ৰেডিয়াস 5.15 আৰু OB সোৱা OB কিমান হ'ব সাবা OB আমাৰ হ'ব OC ৰ পৰা BC গুছি গলে OC কিমান 5.151 4. আমাৰ BC আছিল 4.15 হৈ গল এতিয়া আমি কি কৰিম সোৱা পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰিম OD square equal কৰ্ণ square equal ভূমি square OB minus BD square হৈ গল এতিয়া সোৱা OD ৰ ভ্যালু মই এক লাইন লিখি দি আছো কাৰণ যেহেতু মই স্পেস কম তুমি তলত লিখিবা OD আমি ৰাখিম মাইনাস নহয় এটো প্লাস সো OD স্কয়ার কৰ্ণ স্কয়ার ইকুয়াল ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এতিয়া যেহেতু লম্বৰ ভ্যালু ওলাম গতিকে BD টোক আমি ৰাখিম তুমি হিফালেও ৰাখিব পাৰা ইচ্ছা OD স্কয়ার মাইনাস OB স্কয়ার হৈ গল এতিয়া আমি কি কৰিম সোৱা ভ্যালু পুট কৰি দিম BD স্কয়ার ইকুয়াল OD ভ্যালু কিমান 5.15 minus 4.15 হল আমি এতিয়া 5.15 স্কয়ারক পূৰণ কৰিম আমি সোৱা 5.15 আমি এখিনি মুছি কিনে জায়গা উলাই লৈছো 5.15 স্কয়ার আছে দুবাৰ পূৰণ কৰিম 5 5 গুণ 25 ৰ 5 হাতত কিমান থাকিব আমাৰ হাতত থাকিব 2 5 1 গুণ 5 আৰু 2 7 5 5 গুণ 25 দশমিক এতিয়া নিদিও আমি লাষ্টত দিম সো 1 5 গুণ 5 1 1 গুণ 1 1 5 গুণ 5
5 5 গুণ 25 5 হাতত কিমান থাকিব 2 5 1 গুণ 5 আৰু 2 7 5 5 গুণ 25 আকৌ চোৱা 5 5 গুণ 25 5 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 7 5 5 গুণ 25 1 5 গুণ 5 1 1 গুণ 1 1 5 গুণ 5 5 5 গুণ 25 5 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 7 5 5 গুণ 25 আমাৰ হাতত নাই গতিকে 25 আকৌ চোৱা 5 5 গুণ 25 5 হাতত থাকিল 2 5 1 গুণ 5 2 7 5 5 গুণ 25 সেম হৈ গল এতিয়া চোৱা 5 আহিল 5 আৰু 7 কিমান 12 ৰ 2 হাতত থাকিল 1 5 আৰু 7 যোগ কৰিলে 12 চোৱা 5 আৰু 5 10 1 11 হাতৰ একে 12 ৰ 2 হাতত থাকিল 1 2 আৰু 5 7 7 7 14 হাতৰ একে 15 5 হাতত থাকিল 1 5 আৰু 1 6 2 দশমিক কেইটাৰ আগত হ'ব চোৱা এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা 26.525 minus 4.15 পূৰণ কৰিম আমি চোৱা 4.15 4.15 চোৱা 5 5 গুণ 25 5 হাতত কিমান থাকিল 2 5 1 গুণ 5 আৰু 2 7 5 4 গুণ 20 চোৱা 5 1 গুণ 5 1 1 গুণ 1 1 4 গুণ 4 4 5 গুণ 20 শূন্য হাতত থাকিল কিমান 2 4 1 গুণ 4 আৰু 2 কিমান হ'ব 6 4 4 গুণ 16 চোৱাচোন আকৌ 5 5 গুণ 25 5 হাতত কিমান থাকিল 2 5 1 গুণ 5 আৰু 2 7 5 4 গুণ 20 4 1 5 গুণ 5 1 1 গুণ 1 1 4 গুণ 4 4 5 গুণ 20 শূন্য হাতত কিমান থাকিল 2 4 1 গুণ 4 আৰু 2 6 4 4 গুণ 16 এতিয়া 5 আহিল 7 আৰু 5 কিমান 12 ৰ 2 হাতত থাকিল 1 1 আৰু 1 2 10 আৰু 2 কিমান 12 হাতত থাকিল 1 6 আৰু 1 7 1 সো কেইটাৰ আগত দশমিক 1 2 3 4 1 2 3 4 17.2225 17.2225 ইকুৱেলছ হয় এতিয়া সো 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 2 গলে 0 2 ৰ পৰা 2 গলে 0 5 ৰ পৰা 2 গলে 3 দশমিক তাৰ পিছত চোৱা 6 ৰ পৰা 7 নাযায় 1 ধাৰ কৰা 16 ৰ পৰা 7 গছি গলে কিমান থাকে 9 ইয়াতে কিমান আছে চোৱাচোন ইয়াতে আছে আমাৰ ইয়াতে আছে 1 এক লৈ লৈছো নহয় 1 1 ৰ পৰা 1 গলে 0 অৰ্থাৎ OD ইকুৱেল 9.3 পালো তেতিয়া হলে চোৱা OD স্কয়ার ইকুৱেল 9.3 পালো OD কিমান হ'ব √9.3 OD আমি কিমান পালো OD নহয় এটো হ'ব BD 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 9.3 BD হ'ব আমি সবতে BD এ লিখিছো BD 9.3 এতিয়া আমি কি কৰিম চোৱা draw a arc with radius BD equal √9.3 from the point D with center O to the number line আমি কি কৰিম এতিয়া to the number line সো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াতে সেন্টাৰ কৰিও ইয়াৰ পৰা আমি কি কৰিম এনেকে পয়েন্ট মাৰি দিম আমি কাৰ সমান দৈৰ্ঘ্য লম 9.3 সমান দৈৰ্ঘ্য লম BD আমি BD 9.3 দৈৰ্ঘ্য লম এতিয়া the arc intersect
intersect at point P. P is represent of root 9.3 on a number line. Clear? আমি কি কৰিছো যে p কাটিছে এই p এ হল root 9.3 represent মানে 9.3 root 9.3 নাম্বাৰ লাইন বহুৱা হল তুমি ইচ্ছা কৰিলে ক্যালকুলেশন তোমাৰ টিচাৰে যদি মানা কৰে তুমি ক্যালকুলেশনটো স্কিপ কৰিব পাৰা আৰু এই লিখাখিনি লিখিবই লাগিব খালি ক্যালকুলেশনটো তোমাৰ ইচ্ছা মই ইয়াতে ইমপ্লাইজ দি কৰিছো কাৰণ জায়গা কম আছিল তুমি তোমাৰ স্কুলৰ সাৰে যেনেকে কৰি দিব ক্যালকুলেশন তেনেকে কৰিব পাৰা বা মানা কৰিলে তুমি নিলিখিব পাৰা আৰু তুমি ক্যালকুলেশনটো তলত এনেকে সিৰিয়ালি কৰিবা এতিয়া এইখিনি আছিল লিখি লোৱা আমাৰ আজি ক্লাস এইখিনি আছিল তোমালোকৰ কিবা অসুবিধা পালে কমেন্টত জনাবা আমাৰ WhatsApp চেনেল আৰু Instagram ফেসবুকত জয়েন হৈ লবা WhatsApp চেনেল আৰু DLED পেইড এক্সাম আৰু টেট এক্সামৰ কাৰণে WhatsApp ডাইৰেক্ট গ্ৰুপ আছে হেবোৰ ভিডিও ডেসক্ৰিপচন লিংক আছে যদি তেনেকুৱা ক্যান্ডিডেট আছে জয়েন হ'ব কবা আমি তাতে ৰেগুলাৰ ক্লাস দি আছো গতিকে তোমালোকে যদি কিবা অসুবিধা পা কমেন্টত জনাবা যদি আৰু কোনো ধৰণৰ এক্সট্ৰা নোটস লাগে তোমালোকে আমাক জনাবা আমি তোমাক নিশ্চয় যোগান ধৰিম গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাছত লগ পোৱাৰ আহাৰে আজি ক্লাসটো সমাপ্ত কৰিছো